চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলীবাৰীত ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ল 4 শতাধিক ভোটাৰ। হাতত ভোটাৰ কাৰ্ড লৈ ভোটাধিকাৰ বিচাৰি শ ৰাইজ ওলাই আহিল পথলৈ। তথ্য অনুসৰি এইসকল ভোটাৰ পূৰ্বতে গুইজান উন্নয়ন খণ্ডৰ অন্তৰ্গত পানীতোলা পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ ভোটাৰ আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত অঞ্চলটোত চাবুৱা লাহোৱাল সমষ্টিত অন্তৰ্ভুক্ত হল যদিও পঞ্চায়ত নিৰ্বাচনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নহল প্ৰায় 82টা পৰিয়ালৰ আৰু 450 জন ভোটাৰৰ নাম। ফলত দুৰ্ভাগ্যজনকভাৱে তেওঁলোক ভোটাধিকাৰৰ পৰা বঞ্চিত হয়। বিফল মনে ভোট কেন্দ্ৰৰ পৰা উভতি আহিব লগা হয়। জানিব পৰা মতে এই অঞ্চলটোত 82টা পৰিয়ালৰ প্ৰায় 450 জন ভোটাৰ আছে, যিসকলে অতি দুৰ্ভাগ্যজনকভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে। যি সময়ত সমগ্ৰ উজনি অসম জুৰি হাজাৰ হাজাৰ ভোটাৰে অতি সাহসেৰে তেওঁলোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি আহিছে, নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ ওলাই আহিছে, তেনে সময়তে দীঘলীবাৰীৰ 4 শতাধিকতকৈও অধিক ভোটাৰে ভোটদানৰ পৰা এতিয়া বঞ্চিত হ'ব লগা হৈছে। আৰু এনেদৰে ভোটাধিকাৰ বিচাৰি এটা পথলৈ ওলাই আহিব লগা ঘটনাই বৃহত্তৰ চাবুৱা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সচেতন লোকক হতবাক কৰি তুলিছে। পানীতোলা পঞ্চায়তৰ অন্তৰ্গত গুইজান ব্লকৰ আণ্ডাৰত আমি আছিলোঁ। আমাৰ আজু ককা দিনৰ পৰা আমি পানীতোলা পঞ্চায়ততে ভোট দি আহিছোঁ। যোৱা 2018 চনৰ পৰা এটা খামখেয়ালি হ'ল, বাগবাৰী গাঁও বেলেগ আৰু দীঘলীবাৰী গাঁও বেলেগ কৰা হৈছিলে। লগে লগে আমাৰ গোটেই গাঁৱৰ গঞা ৰাইজে ওলাই আহিলে। ওলাই আহি আমি উপায়ুক্ত মহোদয়ৰ কাষ চাপিলোঁ। তাৰপিছত লগে লগে আমাৰ বাগবাৰী গাঁও আৰু দীঘলীবাৰী একেলগে সন্মিলিত কৰি আকৌ ভোটৰ ভোট দিয়াৰ অধিকাৰ দিলে। এই 2025 চনত পুনৰ যেতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, তেতিয়া আমাৰ বাগবাৰী গাঁও মাকুম সমষ্টিত গুচি গ'ল আৰু দীঘলীবাৰী গাঁও ক'লে জেৰাই পঞ্চায়ত ডিব্ৰুগড় জিলালৈ আমাক ৰূপান্তৰিত কৰিছে। তো গতিকে মই ভাবোঁ পানীতোলা পঞ্চায়তে যেতিয়া বাগবাৰী আৰু দীঘলীবাৰী 3 নং ৱাৰ্ড যেতিয়া আছিলে, যেতিয়া দুভাগ কৰিলে, তে বাগবাৰী মানুহক আঁকোৱালি লৈ আৰু বাকী বাচি থকা যিটো সামগ্ৰী পেলাই দিয়াৰ নিচিনা দীঘলীবাৰী গাঁওখনক না পানীতোলা পঞ্চায়তে আঁকোৱালি ল'লে আৰু না জেৰাই পঞ্চায়তে আঁকোৱালি ল'লে। পেলাই দিয়াৰ নিচিনা আজি এই ভোট গ্ৰহণ দিনাখনো আজি পেলাই দিয়াৰ অৱস্থাত এই অনাই বনাই ৰাস্তাত ঘূৰি থকাৰ নিচিনা পৰি আছে। গতিকে বৰ দুখৰ বিষয়। আজি আমিতো ভাবোঁ, আমি নিৰ্বাচনৰ দিনাখন আমি ভাবোঁ আজি আমি সানমিহলিত এটা মহা উৎসৱ ভাবোঁ। সকলোৱে ইয়াতে ধনী নাই, দুখীয়া নাই, জাতি নাই, ধৰ্ম নাই, একো আমি গোটেই গা লগাই একেলগে আমি এটা মহা উৎসৱৰ নিচিনা আমি ঘৰৰ পৰা ওলাই আহোঁ। গতিকে আজি আমাৰ সেই দিনটো আমাৰ পৰা হেৰাই দিয়া হৈছে। কোনে হেৰাই দিছে? গতিকে আমি উপৰোক্ত আমাৰ বিষয়ববীয়াসকলক, আমাৰ মুৰব্বীসকলক, DC উপায়ুক্ত মহোদয়ক তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, এইটোৰ তদন্ত কৰি বিহিত যিসকলে আমাক এই ভোট মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু পুনৰ মই অনুৰোধ কৰিছোঁ যে আমাৰ যিসকল ৰাইজ থাকি গৈছে ভোট গ্ৰহণ পৰা, সেইসকলক পুনৰ ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা যিটো জেৰাই পঞ্চায়তৰ লগত আমাৰ দীঘলীবাৰী গাঁও জড়িত হ'ব, সেই ভোটটো পুনৰ হোৱাৰ আমি দাবী জনাইছোঁ। আমি সমূহ ৰাইজে একেলগে জড়িত কৰি পুনৰ ভোট দিয়াৰ আমি দাবী জনাইছোঁ। এই 2025 চনৰ যিটো পঞ্চায়তী ভোটৰ পৰা আমাৰ মৌলিক অধিকাৰ যিটো আছিলে, তাক যিবিলাক বুদ্ধিজীৱী মানুহে আমাৰ পৰা কাঢ়ি লৈ আজি আমাক ভোটৰ পৰা বঞ্চিত কৰিছে, তেখেতসকলক যিসকলে ভুল কৰিছে তেখেতসকলক সুবিচাৰ লৈ আমাক ভোট দিয়াৰ অধিকাৰ আমাক দিব লাগিব। গতিকে আমাৰ যিটো প্ৰাপ্য, আমাৰ যি পঞ্চায়তৰ, আমি পানীতোলা পঞ্চায়তৰ মানুহ, পানীতোলা পঞ্চায়ততে আমাক ভোট দিয়াৰ অধিকাৰটো আমাক দিব লাগিব। গতিকে মই বিষয়ববীয়াসকলক কওঁ আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো ওচৰত মই অনুৰোধ জনাইছোঁ যে আমাৰ ভোট দিয়াৰ অধিকাৰটো পানীতোলা পঞ্চায়তত, আৰু আমাৰ বিধায়ক আমাৰ একেজনে হ'ব লাগিব ব্লকৰ তেতিয়া আমাৰ সুবিধাৰ্থে আমাৰ সুবিধা। আৰু আমি আগৰ পৰাই পানীতোলা পঞ্চায়তত ভোট দি আহিছোঁ, গতিকে আমাক পানীতোলা পঞ্চায়ততেই লাগে।